জিএছটি পৰিশোধৰ নামত ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ কেলেংকাৰী। ভুৱা ফাৰ্মৰ জৰিয়তে প্ৰদান কৰা হৈছে ভুৱা জিএছটিৰ চালান। সামগ্ৰী বিক্ৰী অথবা সেৱা প্ৰদান নকৰাকৈ দুজন ব্যক্তিয়ে যোগান ধৰা ভুৱা চালানৰ জৰিয়তে বহুতেই কৰ পৰিশোধৰ ক্ষেত্ৰত সংঘটিত কৰিছে কেলেংকাৰী। ৩০০ কোটি টকীয়া এই কেলেংকাৰীৰ বহু বিস্ফোৰক তথ্য প্ৰতিদিন টাইমৰ হাতত পৰিছে। লখিমপুৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত উন্মোচিত হৈছে ভয়ংকৰ তথ্য। ভুৱা ইনপুট টেক্স ক্ৰেডিটৰ জৰিয়তে দ্ৰব্য আৰু সেৱা কৰৰ ভয়ংকৰ ঘোটালা। ১৫ৰ পৰা ২০খন ফাৰ্মে জালিয়াতি কৰিলে প্ৰায় ৩০০ কোটি টকাৰ। আমি পুনৰবাৰ আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছোঁ। জিএছটি পৰিশোধৰ নামত ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ কেলেংকাৰী আৰু ভুৱা ফাৰ্মৰ জৰিয়তে প্ৰদান কৰা হৈছে ভুৱা জিএছটিৰ চালান। সামগ্ৰী বিক্ৰী অথবা সেৱা প্ৰদান নকৰাকৈয়ে দুজন ব্যক্তিয়ে যোগান ধৰা ভুৱা চালানৰ জৰিয়তে বহুতেই কৰ পৰিশোধৰ ক্ষেত্ৰত সংঘটিত কৰিছে কেলেংকাৰী। ৩০০ কোটি টকীয়া এই কেলেংকাৰীৰ বহু বিস্ফোৰক তথ্য প্ৰতিদিন তেওঁৰ হাতত আহি পৰিছে। লখিমপুৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত উন্মোচিত হৈছে ভয়ংকৰ তথ্য। ভুৱা ইনপুট টেক্স ক্ৰেডিটৰ জৰিয়তে দ্ৰব্য আৰু সেৱা কৰৰ ভয়ংকৰ ঘোটালা। ১৫ৰ পৰা ২০খন ফাৰ্মে জালিয়াতি কৰিলে প্ৰায় ৩০০ কোটিকৈ টকা। আৰু ইয়াৰ পিছতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। हमको किसी भी प्रकार से यदि कोई भी प्रेस से रिलीज आपको लेना है तो आपको असिस्टेंट कमिश्नर से या हमारे कमिश्नर ऑफिस से बात करनी पड़ेगी। आई एम नॉट अथॉराइज्ड पर्सन, आई एम नॉट अथॉराइज्ड। और ऑफ द रिकॉर्ड आप यदि कुछ बात करना चाह रहे हैं उसके लिए पूरा एक सेल बना हुआ है। केस में नहीं होता है 90, चूंकि हम बोल रहे हैं हम ये हमारे पास आई डोंट हैव एनी एग्जैक्ट क्या अभी एक हमारा डिपार्टमेंट ने एक बहुत अच्छा इनिशिएटिव लिया है कि जब कुछ होता है तो उसको हम वेलकम लेटर इशू, एसएससी को हमको जो है वेलकम लेटर इशू दे रहे हैं। अभी तुरंत हाल फिलहाल में जो एक डिसीजन लिया गया है कि जब भी कोई रजिस्ट्रेशन होगा तो उसको हम लोग वेलकम यदि वो लेटर वापस चला आएगा। আৰু এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি প্ৰথমে লখিমপুৰলৈ তাৰপিছত তেজপুৰলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাম। তেজপুৰৰ পৰা অৰ্ণৱ আৰু লখিমপুৰৰ পৰা বুবুল হাজৰিকা সংযুক্ত হৈছে। বুবুল, এই জিএছটি পৰিশোধৰ নামত ৰাজ্যত যি বৃহৎ কেলেংকাৰী সংঘটিত হৈছে, কেলেংকাৰী এতিয়া জোকাৰি গৈছে সকলোকে। মই সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম গোটেই বিষয়টো সন্দৰ্ভত, কাৰণ লখিমপুৰতেই এই কেলেংকাৰীটো প্ৰায় ৩০০ কোটি টকাৰ কেলেংকাৰীটো উন্মোচিত হৈছে। চাওক ৰাজদীপ, এই ঘটনাটো উন্মোচিত কৰিছে লখিমপুৰ সহকাৰী কৰ আয়ুক্তৰ কাৰ্যালয়ৰ কৰ অধীক্ষক জিএছটি SGST অধীক্ষক মনোজ কুমাৰ দুৱৰীয়ে এই গোটেই কেলেংকাৰীটো উন্মোচন কৰা পৰিলক্ষিত হৈছে। অনলাইনত যেতিয়া ডাটা এনালাইচিছ কৰি আছিল জিএছটি পৰিশোধৰ, সেই সময়ছোৱাত তেওঁ ৩খন ফাৰ্মৰ ওপৰত তেওঁ সন্দেহ হৈছিল আৰু সেই ফাৰ্ম কেইখনক পিছত ফোনযোগে সবিশেষ জানিবলৈ যত্ন কৰিছিল। কেইবাখনো ফাৰ্মৰ তেওঁলোকৰ ফোন নম্বৰো নাছিল। সদশেষত এটা ফোন নম্বৰ তেখেতে উদ্ধাৰ কৰি সেই ফোন নম্বৰ যোগেদি তেওঁ কিছু কথা পাতোঁতে গম পালে যে ফাৰ্মকেইখন ফেক হয়। তেওঁলোকে কোনো ধৰণৰ ফিজিকেলি এক্সিষ্ট কৰা নাই, ক'তো তেওঁলোকে নাই, তেওঁলোকে কোনো সামগ্ৰী বা দ্ৰব্য তেওঁলোকে বিক্ৰী কৰা নাই আৰু কোনো ধৰণৰ সেৱাও প্ৰদান কৰা নাই। গতিকে এখন ফেক ফাৰ্মে কেনেধৰণে ইনপুট টেক্স ক্ৰেডিট লৈছে তাক লৈ তেওঁ চিন্তিত হ'ল। আৰু চিন্তিত হোৱাৰ পাছত এই সমগ্ৰ ঘটনাটো যিহেতু ৰাজ্য চৰকাৰে SGSTটো ৰাজ্য চৰকাৰৰ ফালৰ পৰা চোৱা হয়, গতিকে ষ্টেট GSTৰ কোনো ইয়াত সমস্যা নাছিল। কিন্তু চেণ্ট্ৰেল GST যেতিয়া পৰিশোধ কৰিছে তাতেই তেওঁলোকে একোটা জালিয়াতি আশ্ৰয় লোৱা বুলি দেখুওৱা হৈছে। আৰু তাৰ ফলতেই এই সমগ্ৰ বিষয়টো চেণ্ট্ৰেল GST লখিমপুৰত যিটো কাৰ্যালয় আছে এই মুহূৰ্তত মই দেখুৱাইছোঁ, এয়া অফিচ অফ দ্য ছুপাৰিণ্টেণ্ডেণ্ট চেণ্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচ টেক্স, ইয়াত এটা কাৰ্যালয় আছে। ইয়াত 3জনকৈ বিষয়া আছে। এজন বিষয়া বিহাৰৰ পৰা আহিছে আৰু তেওঁলোক বাহিৰৰ। এই 3জন বিষয়াই গোটেই লখিমপুৰ ধেমাজি এই 2খন জিলাৰ তেওঁলোকে GST বিষয়বিলাক চোৱা চিতা কৰে। এমাহৰ আগতে তেওঁলোকক এই বিষয়টো তেওঁলোকক অৱগত কৰিছিল, কিন্তু এমাহৰ পিছলৈকে তেওঁলোকে কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাছিল। আৰু সদশেষত যেতিয়া GST সঞ্চালকলৈ তেওঁ পত্ৰ লিখিবলগীয়া হ'ল আৰু তাৰ পাছত DGI যি চোৰাংচোৱা সঞ্চালক আছে GSTৰ, তেওঁলোকৰ ফালৰ পৰা এই প্ৰীতম শোভাচাৰিয়া আৰু অংকিত শোভাচাৰিয়া সহযোগী আছিল গীতাশ্ৰী গোস্বামী, আৰু প্ৰীতম শোভাচাৰিয়া অৰ্থাৎ PS এণ্টাৰপ্ৰাইজ আৰু আদি এণ্টাৰপ্ৰাইজ বুলি 2খন ফাৰ্মৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে অলপতে। আৰু এই 2জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সমগ্ৰ বিষয়টো পোহৰলৈ আহিলে। আমি এই বিষয়টো যিহেতু পৰহি এইটো এটা বাতৰি আমি প্ৰতিদিন টাইমে প্ৰকাশ কৰিছোঁ যে লখিমপুৰৰ পৰাই এনেকুৱা ধৰণৰ এটা বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ উমান পোৱা গৈছে। সমগ্ৰ ৰাজ্যত হৈছে গুৱাহাটী বেছড ফাৰ্মে ভুৱা ফাৰ্ম
এখন দুখন নহয় 15ৰ পৰা 20-22খন ফাৰ্ম আছে যিসকলে অনলাইন ক্ৰেডিট লৈছে, যিটো ITC বুলি কোৱা হয়। অনলাইনতে তেওঁলোকে চালান বিক্ৰী কৰিছে GST, আৰু তাৰ পাছত তেওঁলোকে কৰ পৰিশোধ কৰা নাই। 300 কোটি টকা মানৰ কৰ তেওঁলোকে ফাঁকি দিছে, জালিয়াতি কৰিছে। গতিকে ইয়াৰ লগত একাংশ বিষয়া জড়িত হৈ আছে চেণ্ট্ৰেল GST। আৰু কমিশ্যনাৰ যিগৰাকী আছে, এছিষ্টেণ্ট কমিশ্যনাৰ তেজপুৰ কাৰ্যালয়ত আমাৰ অৰ্ণৱ নাথ আছে, সেই কমিশ্যনাৰজনে এই গোচৰটো তেওঁ এমাহলৈকে পেণ্ডিং কৰি ৰাখিছিল। অৰ্থাৎ ইয়াত গোটেই নেক্সাছটো বাহিৰৰ বিষয়াসকল যে ইয়াত আছে সেই কথাটো জানিব পৰা গৈছে, কাৰণ CGST গোটেই বিষয়টো বাহিৰৰ পৰা চোৱা হয়, ৰাজ্য চৰকাৰৰ ফালৰ পৰা চোৱা নহয়। গতিকে ইয়াত যিসকল লোক আছে তেওঁলোকে এনেধৰণে কৰ ফাঁকি দি এইটো এটা দেশদ্ৰোহিতাৰ কাম কৰিছে। মোৰ লগতে জানিবলৈ যত্ন কৰিছোঁ স্থানীয় লোক আছে, কি ক'ব এই বিষয়টোৰ ওপৰত? আচলতে এইটো এটা বহুত ডাঙৰ খেলি মেলি আচলতে, যিহেতু এইটো ভাৰতীয় অৰ্থনীতিত বাৰুকৈ আঘাত সানিছে। কাৰণ যেতিয়াই আপোনাৰ GSTটো আপোনাৰ পৰিশোধ কৰা নাই, আপুনি ভাবকচোন এটকা দুটকা ইয়াত খেলি মেলি হোৱা নাই। আজি আপোনালোকৰ সংবাদ মাধ্যমে এইটো প্ৰকাশ কৰিছে, এনেকুৱা প্ৰকাশ নোহোৱা বহুত কেছ হয়তো গমেই নাপায় ৰাইজে। আমি চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, ইয়াক মানে এওঁ ক'লে 90% কোনো ধৰণৰ ফিল্ড ভেৰিফিকেশ্যন নহয়। যেতিয়া GST ৰেজিষ্ট্ৰেশ্যন কৰে, ফাৰ্মখন ফিজিকেলি আছে নে নাই, সেই স্থানত তাৰ অস্তিত্ব আছে নাই, এই কথাটো নাচাই বোলে। আচলতে কি হৈ যায়, বাহিৰৰ পৰা যেতিয়া বিষয়াসকল আহে নহয়, সাধাৰণতে তেওঁলোকে সেই বাহিৰত এটা বেলেগ ডাঙৰ এটা তেওঁলোকৰ নেক্সাছ থাকে। আপুনি ভাবক 300 কোটি ইয়াৰ বিষয়াসকলে তেওঁলোকক এমাহৰ আগতে অৱগত কৰিলে, কিন্তু এমাহৰ দিনে তেওঁলোকে একো কৰা নাই। ইয়াৰ বিষয়ে লাষ্টত উপায় নাপায় তেওঁলোকে আকৌ উৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱাৰ পিছতহে এই কথাটো পোহৰলৈ আহিছে। এনেকুৱা ফাৰ্ম আৰু বহুত আছে। আজি আপোনালোকৰ সন্মুখতে ক'লে আজি আমি 90% আমাৰ ফিল্ড ভিজিটেই নহয়, তেতিয়াহ'লে আমি মানি ল'ব লাগিব যে অসমত এনেকুৱা যিমান ফাৰ্ম আছে 90% নহয়, সমগ্ৰ ভাৰততে কৰি আছে তেওঁলোক। আমি এতিয়া অসমত আছোঁ, আমি অসমৰ কথাটোকে কৈছোঁ। যিহেতু অসমৰ 90% ফাৰ্ম মানে ফেক বুলি ধৰিব লাগিব। কাৰণ কেলৈ এই ধৰণৰ আজি যদি আপোনাৰ 10খন ফাৰ্মে যদি 300 কোটি কৈছে, 90% আপোনাৰ ভাবকচোন অসমত কিমান আছে, কমচে কম 10,000মান ফাৰ্ম ওলাব। 10,000 ফাৰ্মত কিমান কোটি টকা হ'ব? এইটো লাখ লাখ কোটি টকাৰ ইয়াত এটা খেলি মেলি হ'ব। আপোনালোকে ফাঁকিটো কেনেকৈ দিয়া পাৰে, কৰ ফাঁকিটো কেনেকৈ হৈছে বুলি ভাবে? কৰ ফাঁকিটো আচলতে সকলো বিষয়াসকলে মিলি ভকত বুলি ক'ব লাগিব আচলতে। নহ'লে এটা ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আচলতে এটা ফিল্ড ভেৰিফিকেশ্যন হ'ব লাগে। ফিল্ড ভেৰিফিকেশ্যন হ'লে আপুনি গম পাব কাৰ্যালয়টো হৈছে নাই। আৰু তাত যিহেতু কোটি টকাৰ ট্ৰেঞ্জেকশ্যন হৈছে, কোটি টকাৰ ট্ৰেঞ্জেকশ্যন হওঁতে কোটি টকাতে ৰখাব পাৰিলেহেঁতেন। গৈ 200 কোটি 300 কোটিলৈকে নাপালেহেঁতেন, তেতিয়াই যদি তদন্ত হ'লহেঁতেন। আচলতে এটা অংশ সকলোৱে মিলি ভাগ বিতৰণ কৰা এটা এইটো অংক তেওঁলোকৰ।